নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে পুনৰ চৰকাৰী চাকৰিৰ নটিফিকেশ্যন মুকলি হৈছে। যিসকলে এটা চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰি আছিল বা ইণ্টাৰেষ্টেড হয়, তেওঁলোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি মুকলি হৈছে। ইয়াতে আপোনালোকৰ বাবে গাঁওবুঢ়াৰ বাবে পদ মুকলি হৈছে বা গাঁও প্ৰধানৰ বাবে পদ খালী হৈছে। 10টাকৈ পদ ইয়াতে খালী হৈছে। যদি আপোনালোকে এই পদসমূহৰ বাবে আগ্ৰহী বা এলিজিবল হয়, সকলোৱে এপ্লাই কৰিব পাৰিব। আমি এই ভিডিঅ'টোত সকলোখিনি ডিটেইলছ ভালদৰে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাব। তাতে গৈ আপোনালোকে তাতো জইন হৈ ল'ব পাৰিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনটো বিভাগৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে আৰু ক'ত আপোনালোকে এই জবটো লাভ কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আমি ইয়াতে আলোচনা কৰোঁ। আৰু আপোনালোকে ইয়াতে 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব, কোনো ধৰণৰ পৰীক্ষা দিব নালাগে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কোনসকলে এপ্লাই কৰিব পাৰিব সেইখিনি আমি জনাম। পদখিনি মুকলি কৰি দিছে গোলাঘাট ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। 10টাকৈ আপোনালোকে গাঁও প্ৰধানৰ পোষ্ট ইয়াতে দেখিবলৈ পাব বা গাঁওবুঢ়াৰ বাবে পদ খালী হৈছে। যদিও গোলাঘাট ডিষ্ট্ৰিক্টৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে, আপোনালোকে ইয়াতে অসমৰ অন্যান্য ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিবনে নোৱাৰে সেইখিনিও আমি আপোনালোকক জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি শেষত এই কথাটো আপোনালোকক সম্পূৰ্ণভাৱে ক্লিয়াৰ কৰি দিম। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টোৰ এটা অভাৰভিউ চাওঁ। পোষ্ট নেমটো দিয়া হৈছে গাঁও প্ৰধান বা গাঁওবুঢ়াৰ বাবে পদ খালী হৈছে। টোটেল পোষ্ট আছে ইয়াতে 10টা। টোটেল আপোনালোকৰ বাবে 10টা পদ খালী আছে। আৰু কোৱালিফিকেশ্যন ইয়াতে 10 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকলে মিনিমাম 10 পাছ কৰিছে তেওঁলোকৰ পৰা ইয়াতে এপ্লাই কৰিব পাৰিব। এজ লিমিট দিয়া হৈছে ইয়াতে নট বি লেছ দেন 25 ইয়াৰ্ছ। আপোনালোকে 25 ইয়াৰ্ছৰ তলত হ'লে নহ'ব। ইয়াতে যদি আপোনালোকৰ 25 ইয়াৰ্ছৰ ওপৰত হৈছে তেনেহ'লে আপোনালোক ইয়াৰ বাবে এলিজিবল হ'ব। আৰু ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। কোনো কেণ্ডিডেটৰ বাবে ইয়াতে এপ্লিকেশ্যন ফিজ ৰখা নাই। যিকোনো কেটেগৰী কেণ্ডিডেটে ইয়াতে ফ্ৰীকৈ এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই ষ্টাৰ্ট ডেটটো হৈছে 16 জুন 2026। জুনৰ 16 তাৰিখৰ পৰা ইয়াতে এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আৰু লাষ্ট ডেটটো হৈছে 30 জুন 2026। আপোনালোকে 16 জুনৰ পৰা 30 জুনৰ ভিতৰত ইয়াতে এপ্লাই কৰিব পাৰিব। যিসকল আগ্ৰহী বা এলিজিবল হয় তেওঁলোকে 30 জুনৰ ভিতৰত সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু নেম অফ পোষ্ট হৈছে গাঁও প্ৰধান। আৰু টোটেল পোষ্ট 10টাকৈ মুকলি আছে। আৰু নেম অফ ৰেভিনিউ চাৰ্কলছ দিয়া হৈছে গোলাঘাট, তাত আছে 3টা পদ খালী। আৰু দেৰগাঁৱত আছে 7টা। টোটেল আপোনালোকে 10টাকৈ পদ ইয়াতে দেখিবলৈ পাব। আৰু চেলাৰীৰ কথা দিয়া হৈছে 14,000 আপোনালোকে পাৰ মান্থ এটা চেলাৰী লাভ কৰিব পাৰিব। আৰু এলিজিবিলিটিখিনি ইয়াতে দিয়া হৈছে। এজ লিমিটখিনি কোৱা হৈছে আপোনালোকৰ 25 ইয়াৰ্ছৰ ওপৰৰ হ'ব লাগিব, তেতিয়াহে আপোনালোক এলিজিবল হ'ব। আৰু নেশ্যনেলিটি দিয়া হৈছে আপোনালোকে এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু আমি ইয়াৰ ভিডিঅ'টোৰ শেষত আলোচনা কৰিম আপোনালোকে এই পদসমূহৰ বাবে অসমৰ অন্যান্য ডিষ্ট্ৰিক্টৰ বা বেলেগ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিবনে নোৱাৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু ইয়াতে আপোনালোকৰ যদি আপোনালোক বিবাহিত হয় তেনেহ'লে আপোনালোকৰ 2টাতকৈ বেছি সন্তান থাকিব নালাগিব। স্মল ফেমিলি নৰ্মছৰ কথাও ইয়াতে দিয়া হৈছে। আৰু আপোনালোক এজন গভৰ্ণমেণ্ট যদি এমপ্লয়ী হয় অলৰেডি, তেনেহ'লে আপোনালোক ইয়াতে এপ্লাই কৰিব নোৱাৰিব। আৰু আপোনালোক কোনো পলিটিকেল পাৰ্টিত জড়িত থকা হ'ব নালাগিব, সেইখিনি ইয়াতে কোৱা হৈছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কোৱাই হৈছে। আপোনালোকে মিনিমাম 10 পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব। যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ফিজিকেল ফিটনেছৰ কথাও দিয়া হৈছে। আৰু হাউ টু এপ্লাই ফৰ গোলাঘাট ৰিক্ৰুইটমেণ্ট 2026ৰ কথা দিয়া হৈছে। আপোনালোকে এই ৰিক্ৰুইটমেণ্টৰ বাবে বা এই পোষ্টসমূহৰ বাবে কেনেদৰে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে। যিহেতু ইয়াতে আপোনালোকে অফলাইন যোগেৰে বা এপ্লাই কৰিব পাৰিব। ইয়াতে অনলাইনৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, কেৱল অফলাইন যোগেৰেহে ইয়াতে এপ্লাই কৰাৰ সুবিধা দিয়া হৈছে। যিসকল এলিজিবল বা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেওঁলোকে আছাম গেজেটৰ ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি গোলাঘাট ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ দেৰগাঁও ডিষ্ট্ৰিক্ট গোলাঘাট ইয়াতে আপোনালোকে ছাবমিট কৰিব লাগিব। তাৰোপৰি আপোনালোকে যিটো গোলাঘাট ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ আছে তাৰ ড্ৰপ বক্সত আপোনালোকেও সেইটো ছাবমিট কৰিব পাৰিব এপ্লিকেশ্যন ফৰ্মখন। আৰু ইয়াতে আপোনালোকক কেনেধৰণৰ ডকুমেণ্টছ দৰকাৰ হ'ব সেইখিনি দিয়া হৈছে। আপোনালোকৰ এজ প্ৰুফৰ চাৰ্টিফিকেট লাগিব, বাৰ্থ চাৰ্টিফিকেট
বা আপোনালোকৰ SSLCৰ যিটো এডমিট কাৰ্ড সেইটো হ'লেও আপোনালোকে তাতে এজ প্ৰুফৰ বাবে দিব লাগিব আৰু 3 ৰিচেণ্ট পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফছ 3খন আপোনালোকৰ ৰিচেণ্ট পাছপৰ্ট চাইজ কালাৰিং ফটো দিব লাগিব আৰু পেন কাৰ্ড বা ভোটাৰ ID দিব লাগিব আৰু স্মল ফেমিলি নৰ্মছৰ বাবে আপোনালোকৰ এফিডেভিট তাতে দৰকাৰ হ'ব আৰু জমাবন্দীখন আপোনালোকৰ লাগিব ইয়াৰ পাছতে আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট বা PRC চাৰ্টিফিকেটখন দৰকাৰ হ'ব আৰু সেল্ফ ডিক্লাৰেশ্যন that the applicant does not belong to any political party and is not a government employee আপোনালোকে কোনো পলিটিক্যাল পাৰ্টিত নাই বা আপোনালোকৰ গভৰ্ণমেণ্ট এমপ্লয়ি নহয় বুলি তাতে আপোনালোকৰ ডিক্লাৰেশ্যন বা আপোনালোকে সেল্ফ ডিক্লাৰেশ্যন এটা দিব লাগিব এইখিনি ডকুমেণ্টছ হ'লে আপোনালোকে তাতে এপ্লাই কৰিব পাৰিব বা এলিজিবল হ'ব আৰু ইয়াৰ পাছতে আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটছখিনিৰ কথা দিয়া হৈছে 16 জুনৰ পৰা আপোনালোকে 30 জুনলৈকে এপ্লাই কৰিব পাৰিব যিসকল এলিজিবল বা ইণ্টাৰেষ্টেড হয় আৰু ইয়াৰ পাছতে আপোনালোকক ক'ব লাগিব যে যিসকলে গোলাঘাট ডিষ্ট্ৰিক্টৰ বাহিৰৰ কেণ্ডিডেট হয় অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে ইয়াতে এপ্লাই কৰিব পাৰিবনে নোৱাৰে সেইখিনি আপোনালোকক ক'বলৈ লৈছোঁ ইয়াতে নেশ্যনেলিটি দিয়া হৈছে কেণ্ডিডেট শুড বি এ চিটিজেন অফ ইণ্ডিয়া এণ্ড এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ দ্য এৰিয়া ইন ৰেচপেক্ট অফ হুইচ হি অৰ চি ছিক্স এপইণ্টমেণ্ট আপোনালোকে এজন ইণ্ডিয়ান চিটিজেন হোৱাৰ উপৰিও যিটো এৰিয়াত আপোনালোকে এই জবটো লাভ কৰিব বা জবটো কৰিব সেই এৰিয়াটোৰ আপোনালোক ৰেচিডেণ্ট হ'ব লাগিব তাত আপোনালোকৰ প্ৰপাৰ্টি যদি আছে তেনেহ'লে আপোনালোকে এই পদটোৰ বাবে এলিজিবল হ'ব সেইসকলেহে এপ্লাই কৰিব পাৰিব এইখিনি আছিল ডিটেইলছ যদি আপোনালোক এলিজিবল হৈছে তেনেহ'লে সকলোৱে এপ্লাই কৰিব পাৰিব আৰু আমাৰ চেনেলত যিসকলে প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ